মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি এক্সাৰসাইজ 6.1 তাৰে ত্ৰিভুজ ত্ৰিভুজৰ এক্সাৰসাইজ 6.1 আৰম্ভ কৰিছো তোমালোকে লক্ষ্য কৰা ইয়াত শৰ্ট কোৱেশ্চন বিলাক আছে এবিলাকক তোমালোকে ইগনোৰ নকৰিবা কাৰণ তোমালোকৰ অবজেক্টিভ অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্চন বিলাক যে আছে সেই কোৱেশ্চনত এইবিলাক বহুত ৰিপিট হয় এইবিলাকৰ পৰাই সোধা হয় সেইকাৰণে তোমালোকে ইগনোৰ নকৰি এইবিলাকক ফলো আপ কৰিবা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 কাখৰ বন্ধনী দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰণ কৰা কি কৈছে সকলো বৃত্তই সৰ্বসম হ'বনে সদৃশ হ'ব তোমালোকৰ সদৃশ টো ৰাইট আনসাৰ কিয়নো মই তোমালোকক বুজাই দিছো ফাৰ্স্ট অফ অল ৰবা মই তোমালোকৰ বৃত্ত এটা লৈ লৈছো এইটো এটা বৃত্ত what the hell is ইমান মোটা হৈছে কিয় আৰু এইটো এটা তোমালোকৰ বৃত্ত ফাইন এই দুটা সৰু বৃত্ত এটা ডাঙৰ বৃত্ত কিন্তু এইবিলাক কিন্তু তোমালোকৰ হেৰি নহয় সৰ্বসম কেতিয়া হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ ইয়াৰ কালি আৰু ইয়াৰ কালিৰ পাৰ্থক্য হ'ব কিন্তু ইহত চাবলৈ হুবহু সেইকাৰণে ইহতক আমি কি বুলি কম সদৃশ বুলি কম নেক্সট তোমালোকৰ বৰ্গৰ ক্ষেত্ৰত কথা কৈছে বৰ্গ সকলো বৰ্গই সদৃশ হ'বনে সৰ্বসম হ'ব ঠিক একে কথা তোমালোকৰ বৰ্গ যে আছে বহুতে কিন্তু বৰ্গৰ ডেফিনিশন নাজানে আকৌ জানিবলৈ তোমালোকে চেষ্টা কৰিবা এইটো এটা বৰ্গ আৰু এইটো আন এটা বৰ্গ এই বৰ্গ দুটাৰ সৰ্বসম হ'ব নোৱাৰে কিয় এই একে কথা ইয়াৰ কালি আৰু ইয়াৰ কালিৰ মাজত পাৰ্থক্য থাকিব কিন্তু ইহত চাওতে একেবাৰে সেম টু সেম সেইকাৰণে ইহতক সদৃশ বুলি আমি কওঁ ঠিক তেনেকে নেক্সট কোৱেশ্চন কি কৈছে তোমালোকৰ সকলো ড্যাশ ত্ৰিভুজ সদৃশ এটা কি হ'ব সমবাহু ত্ৰিভুজ কাৰণ প্ৰত্যেকটো সমবাহু ত্ৰিভুজৰ কোণে 90 কি কয় 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী কে হয় সেইকাৰণে তোমালোকৰ সমবাহু ত্ৰিভুজ বিলাক কি হ'ব সদৃশ হ'ব তাৰ পিছত নেক্সট কোৱেশ্চন কি কৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে কি সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব ইয়াত অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান আৰু ইহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব কোণবিলাক সমান হ'ব লাগিব আৰু কিন্তু বাহুবিলাক সমানুপাতিক মই তোমালোকক বুজাই দিছো ৰবা ধৰি লোৱা এইটো এটা পঞ্চভুজ তোমালোকে লক্ষ্য কৰিছা পঞ্চভুজ আন এটা পঞ্চভুজ এইটো হয়নে এতিয়া এই দুটা সদৃশ হ'ব যদি ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণৰ সমান হয় ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণৰ সমান হয় মানে প্ৰত্যেকটো কোণ প্ৰত্যেকটো অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব হয়নে তেহে সদৃশ হোৱাৰ চান্স থাকিব আন এটা কথা হ'ব লাগিব কি এই বাহুৰ দৈৰ্ঘ্য যিমান হ'ব এইটো বাহুৰ দৈৰ্ঘ্যৰ অনুপাত এইটো বাহুৰ দৈৰ্ঘ্যৰ অনুপাত আৰু এইটো বাহুৰ দৈৰ্ঘ্যৰ অনুপাত সমান হ'ব ধৰি লোৱা এইটো 2 এইটো 3 হয়নে তেনেহলে ইও 2 হ'ব লাগিব ইও 3 হ'ব লাগিব তেতিয়া এই তোমালোকৰ চতুৰ্ভুজ বিলাক অৰ্থাৎ বহুভুজ দুটা কি হ'ব সদৃশ হ'ব তেনে এইখিনি তোমালোকে গম পাইছা কোৱেশ্চন নম্বৰ 3 তোমালোকে লক্ষ্য কৰা তলত উল্লেখ কৰা বিলাকৰ দুটাৰ ভিন্ন উদাহৰণ দিয়া এজৰ সদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ দিয়া মানে বেলেগ উদাহৰণ দিব দিছে এজৰ সদৃশ চিত্ৰৰ কেনেকৈ দিবা তোমালোকৰ কিতাপত থকা অসমৰ মানচিত্ৰ আৰু পোষ্টাৰত থকা অসমৰ মানচিত্ৰ এটা হল এই দুটা সদৃশ হ'ব ঠিক তেনেকৈ আমালোকৰ কি হ'ব তোমালোকৰ কিতাপত থকা তাজমহলৰ মানচিত্ৰ আৰু পোষ্টাৰত থকা তাজমহলৰ মানচিত্ৰ এইবিলাক সববিলাক কি আমাৰ সদৃশ ইহঁতৰ কিন্তু আকাৰ বেলেগ বেলেগ পোষ্টাৰটো ডাঙৰ হ'ব কিন্তু তোমালোকৰ কিতাপৰ ছবিবিলাক সৰু হ'ব গতিকে এই দুটা কথা ক'লে তোমালোকৰ হৈ যাব ফাইন এজৰ অসদৃশ চিত্ৰ এইটো ক্ষেত্ৰত কি কৰিবা তোমালোকে সদৃশ নহয় তোমালোকৰ কি আছে এজন লৰাই
এজন ল'ৰাৰ সন্মুখ ফালৰ ফটো আৰু সেই ল'ৰাজনৰ পিছফালৰ ফটো এই দুটা কি হ'ব সদৃশ কেতিয়াও হ'ব নোৱাৰে হয়নে বৈসদৃশ ছবি সেই দুটা হ'ব নেক্সট কি কৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 3 যে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা ফাইন ইয়াৰ এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাত সমান কিন্তু তোমালোকে লক্ষ্য কৰিছা ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণৰ লগত সমান কেতিয়াও হ'ব নোৱাৰে কাৰণ এইটো হল তোমালোকৰ সমকোণ এইটো হল তোমালোকৰ সূক্ষ্মকোণ সেই কাৰণে এই দুটা সদৃশ হ'ব নোৱাৰে আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ পাৰ্সোনাল যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাব পাৰা আৰু সেই হিচাপে তোমালোকক ভিডিও বনাই দিয়া হ'ব আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ